হাই বোলপুৰ শান্তি নিকেতনৰ দ্বিতীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বোলপুৰ শান্তি নিকেতনত থকা বিশ্বভাৰতী বিশ্ববিদ্যালয় আৰু সোণাজুৰি হাটৰ কথা মোৰ প্ৰথম ভিডিঅ'টোত কৈছোঁ। যদি সেই ভিডিঅ'টো চোৱা নাই মোৰ চেনেলত গৈ চাই ল'ব বুলি আশা কৰিলোঁ। বোলপুৰ শান্তি নিকেতনত আৰু বহু চাবলগীয়া বস্তু অনুষ্ঠান তীৰ্থস্থান আদি আছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ'ল ডিয়াৰ পাৰ্ক, য'ত বিভিন্ন প্ৰকাৰৰ শ হৰিণ আছে। ৰাতিপুৱা 10টাৰ পৰা আবেলি 4টা পৰ্যন্ত ই খোলা থাকে। বোলপুৰৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰত অৱস্থিত কাংকালিতলা সতীৰ 51তম পীঠস্থানৰ ভিতৰৰে এটা। আমাৰ কামাখ্যা মন্দিৰৰ স্থানত সতীৰ জনি পৰাৰ দৰে এই স্থানত সতীৰ কঁকাল অংশ পৰিছিল বুলি লোকবিশ্বাস আছে। মন্দিৰত কোনো মূৰ্তি নাই। সতীৰ দেহাংশ কুণ্ডৰ পানীৰ ভিতৰত আছে বুলি লোকবিশ্বাস আছে। সকলোখিনি এদিনতে সামৰা সম্ভৱপৰ নহ'ব। আমি ট'টত উঠি প্ৰথমে পালোগৈ প্ৰকৃতি ভৱন, নেচাৰ আৰ্ট মিউজিয়াম। প্ৰকৃতি ভৱনত থকা প্ৰত্যেকটো ভাস্কৰ্য প্ৰকৃতিৰ সৃষ্টি। এইটো এটা প্ৰাকৃতিক আৰ্টৰ ভৱন। প্ৰকৃতিৰ বিভিন্ন সৃষ্টিকলা প্ৰদৰ্শন কৰা হৈছে মানুহৰ কল্পনাৰ চকুৰে। তাত মানুহৰ হাতুৰি বা চিজেলৰ পৰশ পৰা নাই, কেৱল পৰিছে কল্পনাৰ পৰশ। একো খণ্ড শিলৰ টুকুৰা, তলত লিখা আছে গণেশ, ফেঁচা, পখিলা, শূন্য পজা, কি থকা সিংহ, ময়ূৰ, মৈত্ৰী, ঘৰিয়াল, অৱগুণ্ঠিতা প্ৰকৃতি ইত্যাদি। এঠাইত দেখিলোঁ কচাইখানাৰ সূৰ্যোদয়, য'ত মতা মুৰ্গী এটাই ৰাতিপুৱা ডাক দি আছে। ওচৰতে এখন কচাইৰ দাহ। মুৰ্গাটোৱে নাজানে সি পিছদিনাৰ ৰাতিপুৱা দেখা পাবনে নাই। সঁচাকৈ মন আৰু হৃদয় স্পৰ্শ কৰি গ'ল প্ৰকৃতি ভৱনত থকা ভাস্কৰ্যসমূহে। প্ৰকৃতি ভৱনৰ পৰা আমাৰ কুটিৰ মুখে গৈ থাকোঁতে ৰাস্তাতে পালোঁ 34 ফুট ওখ বুদ্ধদেৱৰ সুন্দৰ মূৰ্তি। বহু আকাংক্ষিত আমাৰ কুটিৰত সোমাই কুটিৰ শিল্প, হস্তশিল্পবোৰ দেখি অবাক হৈ গ'লোঁ। কাঠা চিলাইৰ বিভিন্ন পোচাক, ব্লাউজ পিচ, শাৰী, এইবোৰ শাৰী নাৰীৰ স্বাভাৱিক দুৰ্বলতা, নিকিনিলেনো কেনেকৈ হয়। তাৰোপৰি শান্তি নিকেতনৰ চামৰাৰ বেগ, মাটিৰ অলংকাৰ, কাঠৰ পুতলা আৰু কত কি, সকলোবিলাক উন্নত মানৰ বস্তু আমো আন ঠাইৰ তুলনাত কম। গতিকে বহুখিনি বজাৰ কৰা হ'ল। যোৱা 9জনীয়া দলটোৰ আটাই নিৰামিষ থালিৰ ফ্ৰী কুপন পালোঁ। 3000 টকাৰ বজাৰ কৰিলে এখনকৈ কুপন। গতিকে বজাৰ কৰি মজাছে দুপৰীয়াৰ আহাৰো খালোঁ। জুলাই মাহৰ সূৰ্য যথেষ্ট প্ৰখৰ ৰ'দ। শান্তি নিকেতনলৈ বছৰৰ যিকোনো সময়তে অহা যায় যদিও আটাইতকৈ ভাল সময় হ'ল পৌষ মেলা আৰু বসন্ত উৎসৱৰ সময়। সেইখিনি সময়ত লাখ লাখ মানুহ আহে বাবে আগতীয়াকৈ পৰিকল্পনা কৰি হোটেল আদি বুক কৰি থ'ব লাগে। এইবাৰ আহিলোঁ আমি সৃজনী শিল্পগ্ৰামলৈ। প্ৰায় 26 বিঘা মাটি আগুৰি আছে এই শিল্পগ্ৰাম। ইয়াত আছে 9খন বিভিন্ন ৰাজ্যৰ কুটিৰ, য'ত ঠাই বিশেষৰ শিল্প সংস্কৃতি দেখুওৱা হৈছে। গৈ প্ৰথমে চকুত পৰিল উৰিষ্যাৰ কুটিৰটো। বেছ আকৰ্ষণীয়। বেৰবিলাকত অংকিত আছে চৌৰা পেইণ্টিং। ভিতৰত আছে তেওঁলোকৰ বিভিন্ন শিল্পকলাৰ আভাস ল'ব পৰাকৈ কিছু প্ৰদৰ্শন। সন্মুখতে থকা অসম কুটিৰে স্বাভাৱিকতে টানি লৈ গ'ল। অসম আৰ্হিৰ ঘৰটোৰ বেৰবোৰ পটচিত্ৰৰে আকৰ্ষণীয় কৰি ৰখা হৈছে। গড়ৰ মূৰ্তি এটা, শংকৰী কৃষ্টি, মুখা শিল্প, বাঁহ বেতৰ সঁজুলি, তাঁতশাল, জাপি, গামোচা, শৰাই, সাজপাৰ আটাইখিনি দেখি মনটো আপ্লুত হ'ল। শিল্পগ্ৰামত থকা আন ৰাজ্যৰ কুটিৰসমূহ হ'ল বিহাৰ, ঝাৰখণ্ড, মণিপুৰ, ছিকিম, ত্ৰিপুৰা, পশ্চিমবংগ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ। প্ৰত্যেকটো কুটিৰতে জুমুঠিত ভৰোৱা একোখন ৰাজ্যৰ শিল্প সংস্কৃতি। বহুখিনি সময় লৈ ইয়ালৈ আহিব লাগে।
যেফালেই চকু ফুৰোৱা যায় তাতেই শিল্পৰ পৰশ। আনকি ৰেষ্টুৰেণ্টৰ ছাতিটোও তাৰ ব্যতিক্ৰম নহয়। গছৰ ডালবোৰতো বিভিন্ন শিল্পৰ কৰ্ম। এটা বুদ্ধ মূৰ্তিৰে সৈতে থকা পাৰ্কখনো বৰ আকৰ্ষণীয়। মুঠতে এনে লাগিল শান্তি নিকেতনৰ আকাশে বতাহে সাহিত্য শিল্পকলা উপঙি আছে। মন ভৰি গ'ল। ইয়াৰ পিছত আহি পালোহি প্ৰায় 275 বছৰীয়া পুৰণি চুৰল নামৰ গাঁৱত থকা চৰকাৰ বাৰী। 1750 চনত বনোৱা এই প্ৰকাণ্ড ঘৰটো এতিয়াও ধুনীয়া ৰূপতে আছে। ইয়াত বছৰি দুৰ্গা পূজা হয়। সেই সময়ত এই ঘৰটোৰ ৰূপ চাবলগীয়া হয়। কাষতে থকা দুটা টেৰাকটাৰে সজোৱা মন্দিৰেও দৃষ্টি আকৰ্ষণ কৰে। উভতনি পথত পালোঁ নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ ঘৰ, শিল্পী নন্দলাল বসুৰ ঘৰ। নটৰাজ মিঠাইৰ দোকানত মিঠাই খাবলৈ সোমালোঁ। নাম থকা মিঠাইৰ দোকান, উন্নত মানৰ মিঠাই, কিন্তু গুৱাহাটীৰ তুলনাত মিঠাইৰ দাম ইমান কম দেখি আচৰিত হ'লোঁ। ৰসগোল্লা, চমচম আদি বেছিভাগ মিঠাই 6 টকাতে পোৱা যায়। ৰসমলাই বাটি মাত্ৰ 13 টকা। আমাৰ দলটোৰ একোজনে 3টাৰ পৰা 5টাকৈ মিঠাই খোৱাৰ পাছতো অবিশ্বাস্য কম মূল্য দিব লগা হ'ল। বোলপুৰৰ সময়খিনি মিঠা স্মৃতি হ'ল। উভতনিত ট্ৰেইন, শৰাইঘাট এক্সপ্ৰেছ সময়মতে বোলপুৰ শান্তিনিকেতনৰ ৰেল ষ্টেচনত উপস্থিত হ'লহি আৰু সময়মতেই আমাৰ উভতনি যাত্ৰাৰো অন্ত পৰিছিল। শান্তিনিকেতনত বিভিন্ন সময়ত ঋতু উৎসৱ, স্মৰণ উৎসৱ আৰু ধৰ্ম সংক্ৰান্ত উৎসৱ হৈ থাকে। তাৰে ভিতৰত আকৰ্ষণীয় উৎসৱ হ'ল পৌষ উৎসৱ আৰু বসন্ত উৎসৱ। পৌষ উৎসৱ পুহ মাহৰ 7 তাৰিখৰ পৰা 10 তাৰিখলৈ হয়। বসন্ত উৎসৱ হয় ফাগুন মাহৰ দৌল পূৰ্ণিমাৰ দিনা। এনে উৎসৱৰ সময়ত শান্তিনিকেতন ৰঙীন হৈ উঠে। বহুত মানুহৰ সমাগম হয়। সেই সময়খিনিত আগতীয়াকৈ হোটেল বা থকা ঠাই বুক কৰি আহিব লাগে। পশ্চিমবংগৰ এখন জনপ্ৰিয় সাগৰৰ পাৰৰ চহৰ দীঘা ভ্ৰমণৰ এটি ভিডিঅ' লৈ সোনকালেই আপোনালোকক লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।